নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল ড্ৰিম ডাইভ ইউটিউব চেনেলটোত আপোনালোকক স্বাগতম জনাইছোঁ। প্ৰিয় বন্ধু বান্ধৱীসকল, আই এম ধনঞ্জয়। আজি আমি আলোচনা কৰিম বেচিক জেনেৰেল নলেজ এনি কম্পিটিশ্যন এক্সাম। যিকোনো পৰীক্ষাত আপোনালোকে যদিহে যিকোনো পৰীক্ষা দিব বিচাৰে তেতিয়াহ'লে আপোনালোকক জেনেৰেল নলেজৰ জ্ঞান লাগিব, আৰু যদিহে জেনেৰেল নলেজৰ জ্ঞান আছে তেতিয়াহ'লে আপোনালোকে যিকোনো পৰীক্ষাত উত্তীৰ্ণ হ'ব পাৰিব। গতিকে পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰিম। আৰম্ভ কৰাৰ আগতে এটা কথা কৈ লওঁ, যদিহে ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, যিমানে পাৰে ফ্ৰেণ্ডক শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু ছাবস্ক্ৰাইব বেলটো বজাই ৰাখিব। প্ৰিয় বন্ধু বান্ধৱীসকল, কাৰ কিমান জিকে জ্ঞান আছে প্ৰশ্ন চাই আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব। মই অলপখিনি সময় দিম আপোনালোকে লগে লগে কমেণ্ট বক্সত কমেণ্ট কৰিব। গতিকে পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰি প্ৰশ্ন নম্বৰ 1, পৃথিৱীৰ আটাইতকৈ ডাঙৰ প্ৰাণী কোনটো? পৃথিৱীৰ আটাইতকৈ ডাঙৰ প্ৰাণী হৈছে নীলাতিমি। প্ৰশ্ন নম্বৰ 2, পৃথিৱীৰ আটাইতকৈ ওখ প্ৰাণী কোনটো? পৃথিৱীৰ আটাইতকৈ ওখ প্ৰাণী হৈছে জিৰাফ। উত্তৰ জিৰাফ। প্ৰশ্ন নম্বৰ 3, কোনটো জন্তুক জংঘলৰ ৰজা বুলি কোৱা হয়? জংঘলৰ ৰজা বুলি সিংহক কোৱা হয়। শুদ্ধ উত্তৰ সিংহ। প্ৰশ্ন নম্বৰ 4, পৃথিৱীৰ আটাইতকৈ ডাঙৰ ফুল কোনটো? পৃথিৱীৰ আটাইতকৈ ডাঙৰ ফুল হৈছে ৰেফেলচিয়া। প্ৰশ্ন নম্বৰ 5, চন্দ্ৰত খোজ কঢ়া প্ৰথম ব্যক্তি কোন আছিল? চন্দ্ৰত খোজ কঢ়া প্ৰথম ব্যক্তি আছিল নীল আৰ্মষ্ট্ৰং। উত্তৰ নীল আৰ্মষ্ট্ৰং। প্ৰশ্ন নম্বৰ 6, পৃথিৱীৰ আটাইতকৈ দীঘল নদী কোনখন? পৃথিৱীৰ আটাইতকৈ দীঘল নদী হৈছে নীল নদী। উত্তৰ নীল নদী। প্ৰশ্ন নম্বৰ 7, কোন মহাদেশক ড্ৰাক মহাদেশ বুলি কোৱা হয়? আফ্ৰিকা মহাদেশক ড্ৰাক মহাদেশ বুলি কোৱা হয়, মনত ৰাখিব। প্ৰশ্ন নম্বৰ 8, কোন গ্ৰহক ৰঙা গ্ৰহ বুলি কোৱা হয়? উত্তৰ মংগল গ্ৰহক ৰঙা গ্ৰহ বুলি কোৱা হয়। প্ৰশ্ন নম্বৰ 9, আমাৰ শৰীৰৰ আটাইতকৈ সংবেদনশীল অংগ কোনটো? আমাৰ শৰীৰৰ আটাইতকৈ সংবেদনশীল অংগ হৈছে ছাল। প্ৰশ্ন নম্বৰ 10, পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰ কোনটো? পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰ হৈছে উত্তৰ প্ৰশান্ত মহাসাগৰ। প্ৰশ্ন নম্বৰ 11, বিশ্বৰ আটাইতকৈ ডাঙৰ দেশ কোনখন? বিশ্বৰ আটাইতকৈ ডাঙৰ দেশ হৈছে ৰাছিয়া। অঞ্চল অনুসৰি ৰাছিয়া। প্ৰশ্ন নম্বৰ 12, কোনে কম্পিউটাৰ উদ্ভাৱন কৰিছিল? উত্তৰ চাৰ্লছ বেবেজ। প্ৰশ্ন নম্বৰ 13, ৰেডিঅ'ৰ আৱিষ্কাৰক কোন? ৰেডিঅ'ৰ আৱিষ্কাৰক হৈছে মাৰ্কনি। উত্তৰ মাৰ্কনি। প্ৰশ্ন নম্বৰ 14, পৃথিৱীৰ বায়ুমণ্ডলত কোনটো গেছ আটাইতকৈ বেছি? বায়ুমণ্ডলত আটাইতকৈ বেছি থকা গেছবিধ হৈছে নাইট্ৰজেন। প্ৰশ্ন নম্বৰ 15, পৃথিৱীৰ আটাইতকৈ গৰম মহাদেশ কোনটো? পৃথিৱীৰ আটাইতকৈ গৰম মহাদেশ হৈছে আফ্ৰিকা। প্ৰশ্ন নম্বৰ 16, টেলিফোন কোনে উদ্ভাৱন কৰিছিল? টেলিফোন উদ্ভাৱন কৰিছিল আলেকজেণ্ডাৰ গ্ৰাহাম বেল। প্ৰশ্ন নম্বৰ 17, পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমি কোনটো? পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমি হৈছে ছাহাৰা মৰুভূমি। প্ৰশ্ন নম্বৰ 18, চিম কাৰ্ডত থকা চিমৰ অৰ্থ কি? চিম কাৰ্ডত থকা চিমৰ অৰ্থ হৈছে গ্ৰাহক পৰিচয় মডিউল। মনত ৰাখিব। প্ৰশ্ন নম্বৰ 19, বায়ুমণ্ডলৰ চাপ জোখাৰ বাবে কোনটো সঁজুলি ব্যৱহাৰ কৰা হয়? বায়ুমণ্ডলৰ চাপ জোখাৰ বাবে বেৰমিটাৰ ব্যৱহাৰ কৰা হয়। প্ৰশ্ন নম্বৰ 20, পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশ কোনটো? পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশ হৈছে এছিয়া মহাদেশ। থেংক ইউ।